ৰাজ্যখনৰ বিত্তমন্ত্ৰী অৰ্থাৎ ধনৰ ভঁৰালৰ মালিক বুলি যাক কোৱা হয়, যিগৰাকী মন্ত্ৰীৰ হাতত ৰাজ্যখনৰ অৰ্থনীতি সম্পূৰ্ণ দায়িত্ব নিৰ্ভৰ হৈ থাকে, সেই মন্ত্ৰীগৰাকী পুত্ৰ অৰ্থাৎ অজন্তা নেওগ ডাঙৰীয়ানীৰ পুত্ৰ ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগৰ সম্পত্তিৰ তালিকাই এতিয়া অসমবাসী ৰাইজৰ লগতে গোলাঘাটবাসীৰো চকু কপালত তুলিছে। আমি সকলোৱে জানো যে অজন্তা নেওগ ডাঙৰীয়ানী 2021 চনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিত্ত বিভাগৰ দায়িত্বত আছে, অৰ্থাৎ বিত্তমন্ত্ৰীৰ দায়িত্বত আছে। 21 চনত বিত্তমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা তেখেতৰ দুয়োগৰাকী পুত্ৰ ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগৰ সম্পত্তিৰ পাহাৰ গঢ়া বুলি ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে। আৰু আমাৰ হাতত থকা তিনিটাকৈ বিশেষ সম্পত্তি, এয়া হৈছে প্ৰথম 6 মাইলৰ নেক্সিয়া টাৱাৰ 7 মহলীয়া প্ৰসাদোপম অট্টালিকা ৰাজৰ্ষি নেওগ আৰু কাশ্যপ নেওগৰ নামত, আৰু এয়া হৈছে হেঙেৰাবাৰীত থকা আন এটা বৃহৎ অট্টালিকা যাৰ স্বত্বাধিকাৰী হৈছে কাশ্যপ নেওগ আৰু ৰাজৰ্ষি নেওগ, দুয়োগৰাকী অজন্তা নেওগ ডাঙৰীয়ানীৰ পুত্ৰ, আৰু এয়া হৈছে বেলতলাত নিৰ্মীয়মান অৱস্থাত থকা বৃহৎ প্ৰসাদোপম অট্টালিকা। এই তিনিওটা বিল্ডিং আৰু মাটিৰ মূল্যৰ সৈতে প্ৰায় 120 কোটি টকাৰ সম্পত্তি অজন্তা নেওগ ডাঙৰীয়ানী পৰিয়ালৰ অৰ্থাৎ দুয়োজন পুত্ৰৰ নামত আছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে স্বচ্ছতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ অৰ্থনীতিৰ মূল ভেটি বিত্তমন্ত্ৰীগৰাকীৰ পুত্ৰৰ কি উপাৰ্জনৰ উৎস আছে, যাৰ জৰিয়তে হঠাৎ মাতৃগৰাকী বিত্তমন্ত্ৰী হোৱাৰ পাছতে এনেকৈ 120 কোটি টকাৰ সম্পত্তিৰ তিনিটাকৈ তেওঁলোকে প্ৰসাদোপম অট্টালিকা আৰু মাটিৰ গৰাকী হ'ল। এয়া মাত্ৰ আৰম্ভণিহে বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ক্ৰছ কাৰেণ্ট নামৰ সংবাদ মাধ্যমটোত ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটোৰ সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে, যাৰ পৰা ক'ব পাৰি যে পিকচাৰ অভি বাকীহে। আৰু বহু গুৱাহাটীত সম্পত্তিৰ ইতিমধ্যে খবৰ আমি লাভ কৰিছোঁ। একাধিক্ৰমে সকলো সম্পত্তি আমি প্ৰমাণ পোৱাৰ পাছত আমি ৰাজহুৱা কৰিম। এতিয়া আমাৰ প্ৰশ্ন হ'ল, যোৱা সময়খিনিত অজন্তা নেওগ ডাঙৰীয়ানীক সমগ্ৰ অসমবাসী ৰাইজে নিকা ভাৱমূৰ্তিৰ এগৰাকী দক্ষ কৰ্মপটু আৰু উচ্চ শিক্ষিতা এগৰাকী ৰাজনীতিক হিচাপে জানে। কিন্তু সেই অজন্তা নেওগ ডাঙৰীয়ানীৰ ক্ষেত্ৰত আমি সদায় দেখি আহিছোঁ যে তেখেতৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল যে গোলাঘাট সমষ্টিৰ মূল সমস্যা দৈয়াঙৰ মাটিৰ সমস্যা, এই দৈয়াংবাসীক মাটিৰ পট্টা দিম বুলি 2004 চনত কংগ্ৰেছ চৰকাৰৰ দিনত গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থাকোঁতে বন বিভাগৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক লগত লৈ গৈ দিল্লীত বন আৰু পৰিৱেশ মন্ত্ৰণালয়ত তেওঁ কথা পাতি ঘোষণা কৰিছিল যে দৈয়াংবাসীক মাটিৰ পট্টা দিয়া হ'ব। আজি 20টা বছৰে মাটিৰ পট্টা তেওঁ দিব নোৱাৰিলে। আজি অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে আজিৰ দিনটোত প্ৰতিদিনেই নাগালেণ্ডৰ অততায়ীয়ে নাগালেণ্ডৰ মানুহে অসমৰ মানুহ আক্ৰমণ কৰা ঘটনা নিত্য নৈমিত্তিক। দৈয়াঙৰ কৃষি মহকুমা ঘোষণা কৰি আজিলৈকে বিল্ডিং এটাও নহ'ল। কৃষিভিত্তিক এই সমষ্টিটোত আজিলৈকে কল্ড ষ্টৰেজ আজি ভেণ্টিলেশ্যনত আছে, কল্ড ষ্টৰেজৰ কোনো কাম নাই। বটানিকেল গাৰ্ডেন বনাম বুলি কৈ বান্দৰৰ সমস্যাকে ধৰি এখন বটানিকেল গাৰ্ডেন বনাম বুলি কৈ ধনশিৰি পাৰৰ 60 বিঘা মাটিত আজিলৈকে তেওঁ একো নকৰিলে। তেওঁ কি কামত আগ্ৰহী, এইবিলাক কামত আগ্ৰহী নহয়। ৰাইজৰ জীৱনৰ লগত জড়িত সমস্যাৰ লগত তেওঁ আগ্ৰহী নহয়। যিবিলাক পাৰ্মানেণ্ট সমস্যা, এইবিলাক সমস্যা সমাধানত তেওঁ আগ্ৰহী নহয়। তেওঁ ক'ত আগ্ৰহী? ষ্টেডিয়াম বনোৱা। ক'ত তেওঁ আগ্ৰহী? বিল্ডিং এটা বনোৱা। ক'ত তেওঁ আগ্ৰহী? তেওঁ অভাৰব্ৰিজ বনোৱা। ক'ত তেওঁ আগ্ৰহী? চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত গোলাঘাটত হৈ থকা বিল্ডিং এটাকে ভাঙি ছিঙি আকৌ বনোৱা। এই যে বিল্ডিং বনোৱা, অভাৰব্ৰিজ বনোৱা, এইবিলাকত আগ্ৰহী, এই কথাটোৰ পৰা আজিৰ দিনটোত স্পষ্ট হৈছে কেৱল আৰু কেৱল কমিশ্যন আৰু মুনাফা লাভৰ স্বাৰ্থত এই কামবিলাক অজন্তা নেওগ ডাঙৰীয়াই কৰি আহিছিল নেকি? মূল সমস্যাৰ পৰা আঁতৰি বিল্ডিঙৰ বনোৱাত আগ্ৰহীৰ আঁৰত এই মুনাফা লুটাৰ কথাটো আছিল নেকি বুলি আজি আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। কাৰণ তেওঁ কোনো হৰি যদু মধু নহয়। ৰাজ্যৰ বিত্তমন্ত্ৰীৰ পৰিয়ালত কেনেকৈ হঠাৎ এনেকৈ আকাশৰ পৰা সৰিয়হৰ নিচিনাকৈ ধন আৰু সম্পত্তি বাঢ়িছে, প্ৰসাদোপম অট্টালিকা বাঢ়িছে পুত্ৰৰ নামতে, ৰাজহুৱা কৰিব লাগিব। এতিয়া নিমাতীকৰণৰ ভাও জুৰিলে নহ'ব। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত জয়াললিতা গ্ৰেপ্তাৰ হৈ জেললৈ নিক্ষেপ হৈছিল আয় বহিৰ্ভূত সম্পত্তিৰ কাৰণে, আৰু তেওঁ জেলতে মৃত্যুবৰণ কৰিছিল।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত অৰ্থনৈতিক কেলেংকাৰীত তেওঁক জেললৈ নিক্ষেপ কৰা হৈছিল। তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক আজি জেলত নিক্ষেপ কৰা হৈছে অৰ্থনৈতিক কেলেংকাৰীৰ কাৰণে। তেনেস্থলত বিত্তমন্ত্ৰী হৈ থকা অৱস্থাত এনেকৈ ইটোৰ পিছত সিটো সম্পত্তি গঢ়াৰ পাছত নিকা ভাৱমূৰ্তি আনৰ মুখখন মুখাৰ আৰৰ মুখখন অসমবাসী ৰাইজে জানিব বিচাৰে। এই প্ৰশ্ন আমি উত্তৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি বিচাৰিছো।